খানাপাৰা চিটি বাছ স্থানত এতিয়া দেখিবলৈ পোৱা গৈছে যে টেক্স মাফিয়াৰ টিগিলঘিলনি। ইয়াতে আহিলে আপোনালোকে দেখিবলৈ পাব যে যিসকল টেক্স মাফিয়া ইয়াতে প্ৰায় 15 পৰা 20 জনীয়া টেক্স মাফিয়া ইয়াতে গুণ্ডা টেক্স সংগ্ৰহ কৰে। প্ৰতিটো ট্ৰেভেলাৰ্ছ বা প্ৰতিটো গাড়ীৰ পৰা তেওঁলোকে 500 পৰা 1000 টকাকৈ সংগ্ৰহ কৰিছে আৰু দৈনিক প্ৰায় হাজাৰ হাজাৰ টকা তেওঁলোকে সংগ্ৰহ কৰা দেখিবলৈ পোৱা যায়। যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে এনি ভাৰত 24ত বাতৰি সম্প্ৰচাৰ কৰিছে। দৈনিক ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ পিছতে এতিয়া হস্তম হৈ পৰিছে আৰক্ষী আৰু আৰক্ষীৰ হস্তম হোৱাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে খানাপাৰা যি বাছ স্থান আছে সেই বাছ স্থানত কোনো ধৰণৰ এতিয়া টেক্স মাফিয়া দেখিবলৈ পোৱা যায় নাই। যাৰ বাবে এতিয়া যাত্ৰী যিসকল বাছ চালক আছে বা যিসকল যাত্ৰী বাছসকল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে বাছসকল যিসকল ট্ৰেভেলাৰ্ছ ইয়াতে থিয় হৈ থাকে সেই ট্ৰেভেলাৰ্ছবিলাকক এতিয়া যাত্ৰীবিলাক উঠি যাবলৈ ভাল পাইছে। কাৰণ আগতে যিহেতু আপোনালোকে আহিছিলে যদি হয়তো দেখিবলৈ পাইছিলে যে যিসকল যাত্ৰী যিসকলে বাছ চালকে যদি টেক্স নিদিয়ে তেনেহ'লে সেই বাছ চালকসকলক যাত্ৰী উঠাব নিদিয়ে বা তেওঁলোকে ইয়াতে বাছ বা ট্ৰেভেলাৰ্ছ ইয়াতে থিয় হৈ থাকিব নোৱাৰে। যাৰ বাবে এক ধৰণৰ বিশৃংখল পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনি ভাৰত 24 যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছে আৰু বাতৰি সম্প্ৰচাৰৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে গুণ্ডা টেক্স যিসকলে সংগ্ৰহ কৰে সেইসকলক ইয়াতে এতিয়া দেখিবলৈ পোৱা যায়। যাৰ বাবে এতিয়া দৰ্শক আৰক্ষী এতিয়া নীৰৱ হৈ পৰিছিলে, কিন্তু এতিয়া আৰক্ষী এতিয়া হস্তম হৈ থকা দেখিবলৈ পোৱা গৈছে। যিহেতু মই বৰ্তমান দেখিবলৈ চেষ্টা কৰিছোঁ খানাপাৰা বাছ স্থানত এতিয়া আগতকৈ বহু সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব, সুন্দৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু এনি ভাৰত 24 বাতৰি সম্প্ৰচাৰ কৰিছিলে আৰু বাতৰি সম্প্ৰচাৰৰ পিছতে এনেদৰে হস্তম হৈ পৰিছে আৰক্ষী তথা যিসকল দৰ্শক আৰক্ষী আছিলে আৰু সেই দৰ্শক আৰক্ষীৰ লগতে যিসকল গুণ্ডা টেক্স সংগ্ৰহ কৰিছিলে সেই গুণ্ডা টেক্স সংগ্ৰহ কৰা লোকসকল এতিয়া ইয়াতে দেখিবলৈ পোৱা যোৱা নাই। যিহেতু তেওঁলোকে প্ৰতিটো সময়তে প্ৰতিটো বাছ বা প্ৰতিটো ট্ৰেভেলাৰ্ছৰ পৰা তেওঁলোকে দৈনিক 500 পৰা 1000 টকাকৈ সংগ্ৰহ কৰিছিলে আৰু সংগ্ৰহ কৰাৰ পিছতে যাত্ৰীসকলক উঠিবলৈ দিয়া হৈছিলে বা ইয়াৰ পৰা বাছসমূহত যিসকল যাত্ৰী লৈ আচলতে নগাঁও তেজপুৰলৈকে যায় সেইসকলক যাবলৈ দিয়া হৈছিলে। আৰু যদি আপোনালোকে টেক্স নিদিয়ে তেনেহ'লে সেই গুণ্ডা বাহিনীসকলে টেক্স মাফিয়াসকলে ইয়াতে বাছ বা তেওঁলোকে যাবলৈ দিয়া নাই। আৰু আমি ইয়াৰে সাময়িক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু আমি ধাৰাবাহিক সম্প্ৰচাৰ কৰি আছোঁ, বাতৰি সম্প্ৰচাৰৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে হস্তম হৈ পৰিছে আৰক্ষী। আৰু আৰক্ষী এতিয়া পৰৱৰ্তী সময়ত কি হ'ব সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি ইয়াৰে কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পূৰ্বেও আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে পূৰ্বতে কেনে এক বিশৃংখল পৰিৱেশ আছিলে, কিদৰে টিঘিল খিলাই আছিলে প্ৰতিটো 15 পৰা 20 জনীয়া যি মাফিয়া সেই মাফিয়া আৰু সেই মাফিয়া এতিয়া দেখিবলৈ পোৱা যোৱা নাই আৰু খুব সুন্দৰ এক পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু ইয়াতে দিছপুৰত গাতে নাকিতে এতিয়া দেখিবলৈ পোৱা গৈছে দিছপুৰৰ লগতে গাতে লাগি থকা যি এই খানাপাৰা বাছ স্থান, এই খানাপাৰা বাছ স্থানত যিহেতু আগতে এনেদৰে যিসকল গুণ্ডা মাফিয়া টেক্স সংগ্ৰহ কৰিছিলে, কিন্তু সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে ইয়াতে যিহেতু খানাপাৰা আউটপোষ্ট আছে আৰু আউটপোষ্ট থকা স্বত্তেও কিন্তু ইয়াতে যিসকল 15 পৰা 20 জনীয়া যি গুণ্ডা টেক্স বা গুণ্ডা বাহিনী আছিলে তেওঁলোকে প্ৰতিটো গাড়ীৰ পৰা এনেদৰে টেক্স সংগ্ৰহ কৰিছে। আচলতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এনেদৰে খানাপাৰা আউটপোষ্ট এটা থকাৰ স্বত্তেও কেনেকৈ আচলতে গুণ্ডা বাহিনীয়ে এনেদৰে টেক্স সংগ্ৰহ কৰিব পাৰিছে এয়া এক ৰহস্যৰ আৱৰ্তত হ'ব লাগিব। আৰু যিহেতু আমি প্ৰতিটো দিনে আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আছোঁ আৰু ধাৰাবাহিক সম্প্ৰচাৰৰ পিছতে এতিয়া সকলো বস্তু জলজল পটপটকৈ ওলাই আহিব। আৰু এটা কথা স্পষ্টৰূপে ক'ব লাগিব যে যিহেতু খানাপাৰা এক বাছ স্থান আৰু এই বাছ স্থানত কেনেকৈ গুণ্ডা বাহিনীয়ে প্ৰতিটো গাড়ীৰ পৰা টেক্স সংগ্ৰহ কৰে, প্ৰতিটো গাড়ীৰ পৰা 500 পৰা 1000 টকা সংগ্ৰহ কৰিব পাৰিলে। যিহেতু দিছপুৰৰ লগতে গাঁতি লাগি থকা এই খানাপাৰা বাছ স্থান আৰু লগতে আউটপোষ্টো আছে। আপোনালোকে যিহেতু আমি দেখুৱাবলৈ চেষ্টা কৰিম যে এই যে ব্ৰিজখন আছে ব্ৰিজৰ লগতে খানাপাৰা আউটপোষ্ট আছে আৰু আউটপোষ্টত থকা স্বত্তেও কেনেকৈ গুণ্ডা বাহিনী ইয়াৰ পৰা প্ৰতিটো গাড়ীৰ পৰা তেওঁলোকে 500 পৰা 1000 টকা তুলিব পাৰিছে। আৰু যিহেতু আমি এই ক্ষেত্ৰত আমি আগতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু এতিয়াও যিহেতু আমি ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি আছোঁ আৰু বাতৰি সম্প্ৰচাৰৰ পিছতে এনেদৰে এতিয়া হস্তম হৈ পৰিছে আৰক্ষী। আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম যে কি ব্যৱস্থা লয় বা এই যে গুণ্ডা বাহিনীসকল যে প্ৰতিটো দিনতে যে হাজাৰ হাজাৰ টকা তেওঁলোকে সংগ্ৰহ কৰিছিলে আৰু সংগ্ৰহ কৰাৰ পিছতে যে এনেকৈ আচলতে বাতৰি সম্প্ৰচাৰ কৰিবলগীয়া হৈছে আচলতে কিহৰ বাবে আৰক্ষী থকাৰ পিছতে এনেদৰে গুণ্ডা বাহিনীয়ে ইয়াতে টিঘিল খিলাই দেখিবলৈ পোৱা যায়। আমি পৰৱৰ্তী সময়তো দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24।